বাইহাটা চাৰিআলিৰ আখাৰী ব্যক্তিগত বিদ্যালয় বিহদিয়া আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় গীতে মাতে আদৰ্শ অনুষ্ঠান। পুৱাই পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদিৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ লগতে বৌদ্ধিক সাংস্কৃতিক দিশৰ উত্তৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি গীতে মাতে আদৰ্শ অনুষ্ঠানটি আয়োজন কৰা হয়। অংশগ্ৰহণ কৰে বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে। আমি প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত গীতে মাতে অনুষ্ঠান বুলি আমি এটা সাংস্কৃতিক অনুষ্ঠান কৰি আহোঁ আৰু ৰাতিপুৱাৰ পৰা আমাৰ এই অনুষ্ঠান কৰা যায়। প্ৰথম অনুষ্ঠান হিচাপে আমি পতাকা উত্তোলন কাৰ্যসূচী কৰোঁ, তাৰপিছত দ্বিতীয় অনুষ্ঠান হিচাপে আমি স্মৃতি তৰ্পণ অনুষ্ঠান কৰোঁ, তাৰপিছতে বৃক্ষৰোপণ অনুষ্ঠান কৰোঁ আৰু এইদৰে আমি সাংস্কৃতিক আৰু আমাৰ গীতে মাতে অনুষ্ঠান বুলি এটা সাংস্কৃতিক অনুষ্ঠান আছে। তাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ কৰে। তাত আমাৰ বিহু নৃত্য, টোকাৰী গীত, আমাৰ জেকিৰ, তেনেকুৱা বৰগীত, লোকগীত, তেনেকুৱাকে বিভিন্ন ধৰণে আমি এই গীতে মাতে অনুষ্ঠানটো আমি উদযাপন কৰি আহিছোঁ। আবেলি সময় আছে আমাৰ এইখিনি প্ৰায় ৰাতি গধূলি 6টা মানলৈকে চলিব। তাৰপিছতে আকৌ আমি অলপ বন্তি প্ৰজ্বলন কাৰ্যসূচী থাকিব আমাৰ। গতিকে সেইখিনি কৰা হোৱাৰ পিছত আকৌ এই বছৰলৈকে আমি এই কাৰ্যসূচী ইয়াতে সমাপ্ত কৰিম। ব্যুৰো ৰিপৰ্ট B24 অসমেনি।